মোৰ ঠিক একেদৰে গলচেপাত মোৰ ঘৰ। মোৰ নাম মিণ্টু দাস। সেইখিনি মোৰ ওচৰৰে ইপাৰে ঘৰ, মোৰ ইপাৰে। লগতে সিহঁতে গাড়ীখন লৈ VIP গাড়ী আৰু VIP গাড়ী প্ৰাইভেট গাড়ী মই দেখিছোঁ অলপ দূৰত আছে। তাতে গাড়ী গৰুজনী টানি আহোঁতে মানে কি কৰিলে, গৰুজনী সোমাই ল'লে। তাৰপিছত মই দেখিব মানে ঠেই লৈ গৰু চুৰ কৰিছে। মই ইটা এটা লৈ মানে ডাইৰেক্ট গাড়ীখনত ধমকৈ মাৰি দিলোঁ। গাড়ীখন মানে মোৰ আগেদি পাৰ হৈ গৈছে। মই তেতিয়া মাৰি দিছোঁ। তাৰপিছত কি লাহেদি লগাই দিলে, কেনেকৈ লগাই দিলে মই সেইটো গমেই নাপালোঁ। গাড়ীখন যোৱা ভাই গুচি গ'ল। মৰিগাঁও ফালে আহিছে। নাই, ৰাতি এন্ধাৰতে নাম্বাৰ চাম্বাৰ ধৰিবই নোৱাৰিলোঁ। সেইখিনি সুকনাগত 2টা, আমাৰ এডোখৰত 3টা। কিহেদি মাৰিলে গাড়ীখনৰ ভিতৰৰ পৰা কোনোবা লাখতি দিয়ে মাৰি হানি থৈ গ'ল নে কি গ'ল, মই সেইটো ধৰিবই নোৱাৰিলোঁ। চোৰ বুলি চিঞৰিলোঁ। বেয়াকেও কৈছিলোঁ ইটাটো লৈ যেতিয়া মাৰোঁতে গাড়ীখনৰ কিন্তু দৰ্জাত লাগি দৰ্জাখন সোমাই গৈছে, গিলাচত নালাগিল। মোৰ নাম মিণ্টু দাস। অতি দুৰ্ভাগ্যজনক কথা। আজি দুখৰ মাজতে যোৱা ৰাতি মোৰ সুকনাগুগৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে মোৰ ঘৰ। তাৰ পৰা দুজনী গাভিনী গৰু প্ৰায় 3:30 মান বজাত অনুমান কৰা হৈছে। সেইখিনি সময়তে গাই দুজনী চুৰ কৰি লৈ যায়। আৰু এই বিষয়টোৰ লগত জড়িত যোৱাকালি যিটো মানে মোৰ গাই দুজনী চুৰি হোৱা কাণ্ডৰ লগত সেই একেটা সময়তে গলচেপাৰ সমীপত মোৰ এজন সতীৰ্থ বন্ধু, তেওঁৰ ঘৰৰ পৰাও এজনী গাই যোৱাকালি ৰাতি চুৰ কৰি লৈ যায়। অতি দুৰ্ভাগ্যজনক কথা। আমি প্ৰত্যেকে কিবা এটা আশাত আমি গৰু পোহোঁ। কিয় এনেকুৱা ধৰণৰ প্ৰতিবাৰে আজি বিগত 2-3 মাহৰ আগৰ পৰাই আমাৰ এইখিনি চুৰি কাৰ্য হৈ আছে। মই প্ৰশাসনক দাবী কৰিম যাতে খুব সোনকালে এই বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ হয়। মোৰ ঠিক একেদৰে গলচেপাত মোৰ ঘৰ। মোৰ নাম মিণ্টু দাস। সেইখিনি মোৰ ওচৰৰে ইপাৰে ঘৰ, মোৰ ইপাৰে। লগতে সিহঁতে গাড়ীখন লৈ VIP গাড়ী আৰু VIP গাড়ী প্ৰাইভেট গাড়ী মই দেখিছোঁ অলপ দূৰত আছে। তাতে গৰুজনী টানি আহোঁতে মানে কি কৰিলে, গৰুজনী সোমাই ল'লে। তাৰপিছত মই দেখিব মানে ঠেই লৈ গৰু চুৰ কৰিছে। মই ইটা এটা লৈ মানে ডাইৰেক্ট গাড়ীখনত ধমকৈ মাৰি দিলোঁ। গাড়ীখন মানে মোৰ আগেদি পাৰ হৈ গৈছে। মই তেতিয়া মাৰি দিছোঁ। তাৰপিছত কি লাহেদি লগাই দিলে, কেনেকৈ লগাই দিলে মই সেইটো গমেই নাপালোঁ। গাড়ীখন যোৱা ভাই গুচি গ'ল। মৰিগাঁও ফালে আহিছে। নাই, ৰাতি এন্ধাৰতে নাম্বাৰ চাম্বাৰ ধৰিবই নোৱাৰিলোঁ। সেইখিনি সুকনাগত 2টা, আমাৰ এডোখৰত 3টা। কিহেদি মাৰিলে গাড়ীখনৰ ভিতৰৰ পৰা কোনোবা লাখতি দিয়ে মাৰি হানি থৈ গ'ল নে কি গ'ল, মই সেইটো ধৰিবই নোৱাৰিলোঁ। চোৰ বুলি চিঞৰিলোঁ। বেয়াকেও কৈছিলোঁ ইটাটো লৈ যেতিয়া মাৰোঁতে গাড়ীখনৰ কিন্তু দৰ্জাত লাগি দৰ্জাখন সোমাই গৈছে, গিলাচত নালাগিল। মোৰ নাম মিণ্টু দাস। অতি দুৰ্ভাগ্যজনক কথা। আজি দুখৰ মাজতে যোৱা ৰাতি মোৰ সুকনাগুগৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে মোৰ ঘৰ। তাৰ পৰা দুজনী গাভিনী গৰু প্ৰায় 3:30 মান বজাত অনুমান কৰা হৈছে। সেইখিনি সময়তে গাই দুজনী চুৰ কৰি লৈ যায়। আৰু এই বিষয়টোৰ লগত জড়িত যোৱাকালি যিটো মানে মোৰ গাই দুজনী চুৰি হোৱা কাণ্ডৰ লগত সেই একেটা সময়তে গলচেপাৰ সমীপত মোৰ এজন সতীৰ্থ বন্ধু, তেওঁৰ ঘৰৰ পৰাও এজনী গাই যোৱাকালি ৰাতি চুৰ কৰি লৈ যায়। অতি দুৰ্ভাগ্যজনক কথা। আমি প্ৰত্যেকে কিবা এটা আশাত আমি গৰু পোহোঁ। কিয় এনেকুৱা ধৰণৰ প্ৰতিবাৰে আজি বিগত 2-3 মাহৰ আগৰ পৰাই আমাৰ এইখিনি চুৰি কাৰ্য হৈ আছে। মই প্ৰশাসনক দাবী কৰিম যাতে খুব সোনকালে এই বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।